আবাস খান নামৰ এজন বিবাহিত লম্পটে সামাজিক মাধ্যমত দুগৰাকী ছাত্ৰীৰ বিষয়ে চলালে অশ্লীল প্ৰচাৰ। তাৰ পিছত মৰাণত নিকৃষ্ট মানসিকতাৰ বলি দুগৰাকী ছাত্ৰী। আবাস খান নামৰ এজন বিবাহিত লম্পটে সামাজিক মাধ্যমত দুগৰাকী ছাত্ৰীৰ বিষয়ে চলালে অশ্লীল প্ৰচাৰ, যাৰ বাবে এতিয়া ছাত্ৰী দুগৰাকী হতাশাত ভুগিবলগীয়া হৈছে। শেহতীয়াকৈ ছাত্ৰী দুগৰাকীৰ পৰিয়ালকেইটাই আৰক্ষীৰ শৰণাপন্ন হ'বলগীয়া হৈছে। গুৱাহাটীৰ আবাস খান নামৰ লম্পটটোৱে এগৰাকী কলেজীয়া ছাত্ৰী আৰু এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ ফটো সংগ্ৰহ কৰে ইনষ্টাগ্ৰামৰ পৰা। ইয়াৰ পিছতে অশ্লীল মন্তব্যৰে সেই ফটো আপলোড কৰি সামাজিক মাধ্যমত প্ৰচাৰ চলায়। শেহতীয়াকৈ সামাজিক মাধ্যমত সেই পোষ্ট দেখাৰ পিছত লগৰীয়াসকলে ছাত্ৰী দুগৰাকীক অৱগত কৰাত হতাশাত ভুগিবলগীয়া হৈছে ছাত্ৰী দুগৰাকী। ছাত্ৰী দুগৰাকীয়ে পৰিয়ালক অৱগত কৰাৰ পিছতে পৰিয়ালৰ লোকে থানাত এজাহাৰ দাখিল কৰিছে লম্পটটোৰ বিৰুদ্ধে। লম্পট আবাস খানে আদিবাসী সম্প্ৰদায়ৰ ছাত্ৰী দুগৰাকীৰ ঘৰৰ কাষৰে পৰা বিবাহ কৰিছিল। সেই সূত্ৰে আবাস খানৰ পৰিচিত আছিল ছাত্ৰী দুগৰাকী। লম্পটটোক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লগতে দল সংগঠনসমূহে।